শাসনৰ গাদীলৈ যোৱাটো বিধানসভা নিৰ্বাচনৰ আগত আহি তেওঁ প্ৰতিখন সভাত কৈছিল, সকলো মহিলাক তেওঁলোকে একগোট কৰি কৈছিল যে সকলো মহিলাৰ ঋণ মাফ কৰি দিয়া হ'ব, কোনো মহিলাই এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাব নালাগে। ইতিমধ্যে দেখা গৈছে পুনৰ মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰসকলে আমাৰ গাঁৱৰ মহিলাসকলক গৈ সবৰা মহিলাসকলক গৈ হাৰাশাস্তি কৰি আছে। কোৰ্টৰ পৰা নটিচ পঢ়াই পেলাই তেওঁলোকে আমাৰ মহিলাসকলক আকৌ পুনৰ আত্মহত্যা কৰাবলৈ বাধ্য কৰাইছে। ইতিমধ্যে দেখা গৈছে যে এতিয়া বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন আহিছে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মহিলাসকলক এবাৰ 50,000 টকাকৈ ঋণ ৰেহাই দিয়া হ'ব। যোৱাটো সময়ত দেখা গৈছিলে যে তেওঁলোকে 25,000 টকা ঋণ ৰেহাই দিছিলে। আচলতে যিসকল মহিলাই ঋণ ঘূৰাই আছিল, যিসকল ধনী মানুহে ঋণ ঘূৰাই আছিল, তেওঁলোকক উদগনিমূলকভাৱে কেৱল মাত্ৰ 25,000 টকা ঋণ ৰেহাই দিলে। পুনৰ এতিয়া পঞ্চায়ত নিৰ্বাচনৰ আগত তেওঁ ভোট কালেক্ট কৰিবৰ বাবে ৰাইজৰ মাজত সোমাবৰ বাবে তেওঁলোকে 50,000 টকা ঋণ ৰেহাই দিম বুলি কৈছে। কিন্তু এটা কথা হ'ল যে যিসকল মহিলাই বৰ্তমানে ঋণ ঘূৰাই আছে, ঋণ ঘূৰাব পৰা অৱস্থাত আছে, তেওঁলোককে 50,000 টকা ঋণ তেওঁলোকে ঘূৰাই দিম বুলি কৈছে। কিন্তু আমাৰ যিসকল সৰ্বহাৰা মহিলা আছিল, যিসকলে গৰু গাহৰি চব বিকি শেষ হৈ গ'ল, বহু মানুহ মৃত্যুমুখত পৰিলে, ইয়াৰ পৰা পলাই চেন্নাই আদিত তেওঁ কাম কৰিবলৈ গুচি গৈছিলে, সেইসকল মহিলাই পুনৰ আহি সংস্থাপন লৈছেহে, পুনৰ আহি পেলাই তেওঁলোকক কালেক্টৰসকলে হাৰাশাস্তি কৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকল সৰ্বহাৰা মহিলা আছিল, এই সৰ্বহাৰা মহিলাসকলক কিন্তু আজি পৰ্যন্ত 1 টকাও ঋণ ঘূৰাই দিয়া নাই। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কথা ক'ব বিচাৰিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিয়ে যোৱা বিধানসভা নিৰ্বাচনৰ আগত সেই ফুলাই আহি আমাৰ আগত কৈছিল যে আপোনালোকৰ ঋণ ৰেহাই দিয়া হ'ব, প্ৰতিগৰাকী মহিলাই আপোনাৰ কথা মতে ঋণ নুঘূৰাকৈ থাকিল। কিন্তু বৰ্তমান সময়ত তুমি কালেক্টৰ বিলাক পঠিয়াই আমাৰ মহিলাসকলক তুমি হাৰাশাস্তি কৰি আছা। গতিকে আমি দাবী জনাইছো, পঞ্চায়ত নিৰ্বাচন আহি আছে, আকৌ বিধানসভা নিৰ্বাচন আহিব, যদি সৰ্বহাৰা মহিলাসকলৰ সম্পূৰ্ণ ঋণ মাফ নকৰে, অন্যথা কিন্তু এই মহিলাসকলে পঞ্চায়ত নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰিব আৰু বিধানসভা নিৰ্বাচনটো বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰিব আৰু গাঁও ভূঁই ক'তো বিজেপি লিডাৰক তেওঁলোকে সোমাবলৈ নিদিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ জনাইছো, তুমি এজন ৰজা, তুমি অসমৰ মুখ্যমন্ত্ৰী, তোমাৰ কথা মানুহে শুনিছিলে, তোমাৰ কথা মতে মানুহে ঋণ নিদিয়াকৈ আছিলে। গতিকে অসমৰ বাইদেউ খুইদেউ তোমাৰ মাহঁতক তুমি আৰু মিছাৰ কথা ৰাম ঠগন নিদিবা। তুমি কথা মতে কথা যেনেকৈ দিছিলা সৰ্বহাৰা মহিলাসকলৰ ঋণ ৰেহাই দিম বুলি সম্পূৰ্ণ ঋণ মাফ কৰা, অন্যথা কিন্তু এই সৰ্বসাধাৰণ ৰাইজে গাঁৱে গাঁৱে প্ৰতিবাদ সাব্যস্ত কৰিব। আজি চাওক, আমি সোণালী পকা ধানৰ বতৰত পথাৰ এৰি আমি ৰাজপথলৈ আহিছোঁ। এইকাৰণে আহিছোঁ, আমি আজি এই শিৱসাগৰৰ নগৰ অঞ্চলৰ পৰা আমি মাইক্ৰ' ফাইনেন্সৰ ভুক্তভোগী মহিলাসকলে আমি মুখ্যমন্ত্ৰী মহোদয়ক এষাৰ কথা মনত পেলাই দিবলৈ কাৰণে আহিছিলোঁ। যিহেতু যোৱা 4 বছৰৰ আগত তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হোৱা নাছিলে, তেতিয়া তেওঁ প্ৰতিটো নিৰ্বাচনী প্ৰচাৰ সভাত মহিলাসকলক, আমাৰ মাইক্ৰ' ফাইনেন্সৰ ভুক্তভোগী গাঁৱলীয়া মহিলাসকলক তেওঁলোকে সভা সমিতিলৈ লৈ গৈছিলে। আৰু সেই সভা সমিতিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে আই মাতৃসকল, আপোনালোকে এতিয়াৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব, ঋণৰ পৰিশোধ কৰিব নালাগে, আমাৰ চৰকাৰ আহিলে আমি আপোনাক ঋণ ৰেহাই দিম বুলিছে। কোনো এগৰাকী মাতৃ এটকা পইচা দিব নালাগে। আৰু যদি কালেক্টৰ যায় আপোনালোকে আমাক জনাব, আপোনালোকে থানাত গোচৰ দিব, তেওঁলোকক ধৰি নিয়া হ'ব। কিন্তু যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী আসনত বহিলে, তেতিয়া কিন্তু তেওঁ সকলোবিলাক কথা পাহৰি গ'ল আৰু তেওঁ কৈছে যে বোলে আমি যোৱা দিনবিলাকত দেখিব পালোঁ, তেওঁ যিবিলাক মানুহে ধনী মানুহবিলাকে মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাই দিব পাৰিছিলে, তেওঁবিলাককহে 25,000 টকা উদগনিমূলক পুৰস্কাৰ দিলে। কিন্তু খাটি খোৱা যিসকলে আমি দিব পৰা নাছিল, দৰিদ্ৰ মহিলাসকলে, তেওঁলোকক কিন্তু 1 পইচা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰেহাই নিদিলে। আজি পৰ্যন্ত তেওঁৰ কথা, তেওঁ আমি টিভি নিউজত তেওঁৰ নিউজ চাইছোঁ, তেওঁ মানুহক মাত্ৰ প্ৰবঞ্চনা কৰিছে। এতিয়া নিয়ম কানুন দেখাই দিছে। এতিয়া আকৌ পঞ্চায়ত ইলেকশ্যনৰ আগত তেওঁ কৈছে যে বোলে যিসকল মহিলাই 50,000 বা তাৰ তলত আছে, তেওঁলোককহে তেওঁ ৰেহাই দিম বুলি কৈছে। এইটো কেনেধৰণৰ মিঠাচাৰ মুখ্যমন্ত্ৰী মহোদয়? আপুনিয়েতো কৈছিলে আপোনালোকে 1 পইচাও দিব নালাগে, আপোনালোকৰ কষ্টবিলাক আমি দেখিছোঁ, আপোনালোকে আৰু পইচা দিব নালাগে, আমাৰ চৰকাৰ যেতিয়া আহিব তেতিয়া আমি আপোনালোকৰ প্ৰতিটো পইচা মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাই দিম বুলি কৈছে। এতিয়া আপোনাৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়? আপোনাৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? আমি আজি এইটো কাৰণে ৰাজপথত ওলাই আহিছোঁ, আপুনি আমাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিব লাগিব। অন্যথা যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ যদি এই মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পইচা যদি আপুনি ৰেহাই নিদিয়ে, অন্যথা আপুনি আশা নকৰিব আকোনটোক পঞ্চায়ত নিৰ্বাচনত যে বিজেপিৰ চৰকাৰ হ'ব আৰু বিধানসভাত যে আপোনালোকে ভোট পাম, আপোনালোকৰ যে বিজেপি চৰকাৰ হ'ব, আপোনালোকে আশা নকৰাই ভাল। কাৰণ আপোনাৰ মিঠাচাৰ, আপোনাৰ অহংকাৰ বহুত বেছি হৈছে। মহিলাসকলক ইমানে ঠগ প্ৰবঞ্চনা কৰিছে, আপোনাৰ আমি অতিকৈ ক্ষুব্ধ হৈছোঁ। আৰু চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এতিয়া
এতিয়া শেহতীয়াকৈ আমাৰ গ্ৰাম্য অঞ্চলত আপোনাৰ প্ৰত্যেকটো মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰবিলাক গৈ কেনে আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলাক হাৰাশাস্তি কৰিছে। এনেকুৱা কৈছে আপোনালোকে ইমান টকা দিব আছে, ইমান দিনৰ ভিতৰত দিয়ক বা আজিয়ে দিয়ক, নহ'লে আপোনালোকক জেলত দিয়া হ'ব, আপোনালোকৰ কেছ হ'ব, এনেধৰণে ভয় ভাবুকি দিছে। মাননীয় মুখ্যমন্ত্ৰী হৈছে আমি গ্ৰাম্য অঞ্চলত খাটি খোৱা মহিলা হয়, আমি ভয় কৰা মানুহ নহয়। যদি দৰকাৰ হয় আপুনি প্ৰত্যেকখিনি মানুহক জেলত ভৰাই থওক, কিন্তু আপুনি আপোনাৰ এই দাদাগিৰি মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰবিলাক আমাৰ গ্ৰাম্য অঞ্চললৈ সোমাবলৈ নিনিব। আপুনি চাওক আমি কেনেধৰণে আপোনালোকৰ যিসকল মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ লোন দি আছিল, তেওঁলোকে যিসকলে দিব পাৰিছিল তেওঁলোককহে 25,000টো মাফ কৰিলে। যিসকলে দিব পৰা নাই, গাঁৱৰ যিসকলে পাচি খৰাহী বনাই খোৱা মহিলাসকল এতিয়াও মানে গোটৰ লোন মাফ কৰা নাই। গতিকে আপোনালোকে যিবিলাক গাঁৱৰ প্ৰত্যেকখন গাঁৱৰ মহিলাসকলকে মাইক্ৰ' ফাইনেন্সৰ লোনটো মাফ কৰিব লাগে। লগতে সেয়াকে হিমন্ত বিশ্ব শৰ্মাই সেইটো কথাই ক'বলৈ হন আমাৰ গাঁৱত যিবিলাক মানে চব ফালৰ পৰা মানে বিপদ, যিহেতু আমাৰ গাঁৱত মহিলাসকলৰ চব ফালৰ পৰাই বিপদ, মানে মদৰ ঘাটিৰ পৰাও বিপদ, সেই গোট খাই সেইবিলাকৰ পৰা ল'ৰা ছোৱালী মানে বিপক্ষে গৈছে। চব ফালৰ পৰা যাতে আমাক সহায় কৰে তাকে কৈ আমাৰ মহিলাসকলৰ সামৰণি। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।